Hello students, so আজি আমি ডিসকাস কৰিম তোমালোকৰ কাৰণে কিছুমান কমন কোৱেশ্চন মেট্ৰিক পৰীক্ষাৰ কাৰণে। তো আজি থাৰ্ড পাৰ্ট টো লৈ আনিছো। তো ইয়াত আজি আমি কি স্টাৰ্ট কৰিম? আজি আমি টি ফ্ৰম আসাম চেপ্টাৰ 2 দি স্টাৰ্ট কৰিম। ইয়াত তোমালোকৰ 5 মাৰ্কস আহিব মেট্ৰিক পৰীক্ষা, টোটাল 5 মাৰ্কস তোমালোকে এইটো চেপ্টাৰৰ পৰা দেখিবলৈ পাবা। তো ইয়াত আমি সাম এমসিকিউ খিনি ডিসকাস কৰিম, কোনখিনি এমসিকিউ ইম্পৰ্টেন্ট হয় আৰু লং কোৱেশ্চন কি আহিব সেইটো আলোচনা কৰিম। এমসিকিউ প্ৰথম তোমালোকে এইটো চাবা, চাই গৰম চাই এই কথাষাৰ কোনে কৈছিলে? ভেন্ডৰে কৈছিলে। এই ভেন্ডৰ মানে এজন চাহ বিক্ৰেতা, তো তেওঁ কৈছিলে, সেইটো চাবা। তাৰপিছত নেক্সট তোমালোকে চোৱা, এই পাৰ্টখিনি ইম্পৰ্টেন্ট আছে হা, ইয়াৰ পৰা কিন্তু কোৱেশ্চন খুলিব পাৰে তোমালোকক। এই পাৰ্টটো অকমান ভালকৈ পঢ়িবা, এই পেৰাগ্ৰাফটো। ইয়াত তোমালোকক ডেসক্ৰিপচনটো দিছে টি গাৰ্ডেনৰ, সেইখিনি চাবা তোমালোকে। নেক্সট তোমালোকে এইখিনি চাবা, চোৱা টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা। ক'ত খোৱা হৈছিলে চাহ প্ৰথমবাৰৰ কাৰণে? চাইনাত খোৱা হৈছিলে। এমসিকিউত সুধিব পাৰে কেতিয়া? 2700 BC, এইটো সুধিব পাৰে, সেইটো চাবা। তাৰপিছত চাই চিনি এইখিনি চাইনিজ ৱৰ্ড হয়, সেইটো চাবা। আৰু ইউৰোপত চাহ কেতিয়া আহিছিল? 16th centuryত আহিছিলে, সেইটো এমসিকিউৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু মেডিচিন হিচাপে তাত খোৱা হৈছিলে, সেইটো চাবা। তাৰপিছত ট্ৰেইনখন ক'ত ৰখিছিলে? মৰিয়নি জংচন, সেইটো চাবা এমসিকিউৰ কাৰণে। আৰু নেক্সট এইটো চাবা ঢেকীয়াবাৰী টি গাৰ্ডেন, প্ৰাঞ্জলৰ ফাদাৰে কি মেনেজ কৰিছিলে? ঢেকীয়াবাৰী টি গাৰ্ডেন, সেইটো এমসিকিউৰ কাৰণে তোমালোকে চাবা। তাৰপিছত নেক্সট পেজত তোমালোকে চোৱা, ইয়াত তোমালোকে চাব লাগিব এইটো চোৱা, স্পাউটিং পিৰিয়ড কেতিয়াৰ পৰা কেতিয়ালৈ হয়? ইট লাষ্ট ফ্ৰম মে টু জুলাই, মে'ৰ পৰা জুলাইলৈ হয়। আৰু কি হয়? ইয়েছ দ্য বেষ্ট টি, আৰু এইটো সময়তে বেষ্ট টি পোৱা যায়, এইটো ছেকেণ্ড ফ্লাছ বা স্পাউটিং পিৰিয়ড বুলি কোৱা হয়। এইটো কিন্তু এমসিকিউৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত এতিয়া আহিল লং কুৱেশ্যন। লং কুৱেশ্যন কিতাপত নাই দিয়া, তো কিতাপৰ পৰা নহয় আমি এক্সট্ৰাকৈ চাব লাগিব লং কুৱেশ্যন। তো আগতে কি আহিছিলে গোটেইখিনি ডিছকাছ কৰিম। তোমালোকে এই কুৱেশ্যন বেংকখন কিনিব পাৰা, সাৰথি কুৱেশ্যন বেংক, যদিহে তোমালোকে এতিয়ালৈ কিনা নাই। তো তাত তোমালোকে এই প্ৰিভিয়াছ ইয়াৰ কি আহিছিল গোটেইখিনি ডিটেইল পাই যাবা। তো ইয়াত তোমালোকে চোৱা, টি ফ্ৰম আসাম গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন, মানে পেন এণ্ড পিকচাৰ কৈছে, তাৰ মিনিং ডিছক্ৰিপশ্যনে হয়। তো ইয়াত চোৱা 5 মাৰ্কছ তোমালোকক হয় 3টা এমসিকিউ দি দিব পাৰে 1 মাৰ্কছৰ, আৰু এটা তোমালোকক 2 মাৰ্কছৰ কুৱেশ্যন দিব পাৰে। তো সেইটোৱে নৰ্মেলি ফ'ল' হয়। তো ইম্পৰ্টেণ্ট কি আছে সেইখিনি আলোচনা কৰিম। আগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই লোৱা। গিভ এ ব্ৰিফ পেন পিকচাৰ অফ দ্য টি গাৰ্ডেন এজ ডেছক্ৰাইব ইন টি ফ্ৰম আসাম। তো টি ফ্ৰম আসাম চেপ্টাৰটোত থকা তোমালোকক টি গাৰ্ডেনৰ বিষয়ে ডেছক্ৰাইব কৰিব দিছে। পেন এণ্ড পিকচাৰ, পেন এণ্ড পিকচাৰ মানে কি বহুতো ষ্টুডেণ্টছে নাজানে, সেইটো মানে হৈছে ডেছক্ৰাইব কৰিব দিছে। এইটো 25ত আহিছিলে, বহুতো ষ্টুডেণ্টছে এই ৱৰ্ডটোৱে বুজি নাপালে আৰু সিহঁতে এইটো টান কুৱেশ্যন বুলি এৰি থৈ গুচি আহিছে। তো চোৱা সেয়া নহয়, তোমালোকে বুজিব চেষ্টা কৰিবা, পেন এণ্ড পিকচাৰ মানে হৈছে ডেছক্ৰিপশ্যন। তো এতিয়া যদি তোমালোকক ঘপককৈ এইবাৰ যদি দি দিব পাৰে তেনেহ'লে সেনেকুৱাকৈ এৰি থৈ নাহিবা, বস্তুটো বুজিব চেষ্টা কৰিবা কি দিছে। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো হৈছে 2024ত আহিছিল। ৰাইট 2 চেণ্টেন্স এবাউট মেগনিফিচেণ্ট ভিউ। মই যে সেই পেৰাগ্ৰাফটো তোমালোকক আণ্ডাৰলাইন কৰিব দিলোঁ যে, মানে পঢ়িব দিলোঁ যে, সেই পেৰাগ্ৰাফটোৰ পৰাই সুধিছে। এইটো তোমালোকে চোৱা, এইখিনি মই কৈছোঁ নহয় ইম্পৰ্টেণ্ট বুলি, ইয়াৰ পৰাই সুধিছে। তো ইয়াৰ পৰা তোমালোকক 2টা লাইন লিখিব দিছে। তাৰপিছত নেক্সট হৈছে হোৱাই ডিড ৰাজবীৰ প্ৰিফাৰ টু লুক আউটছাইড অফ দ্য ট্ৰেইন ইনষ্টিড অফ ৰিডিং। তো ৰাজবীৰে কি কৰিছিলে? ট্ৰেইনৰ বাহিৰত চাই আছিলে, পঢ়া নাছিলে। যোনখন ডিটেক্টিভ ষ্টৰী বুক হয়, ৰাজবীৰ আৰু প্ৰাঞ্জল দুটাই ভাল পায়, কিন্তু ৰাজবীৰে বাহিৰত চাই আছিলে। কিয়? কাৰণ তাৰ কাৰণে বস্তুখিনি নতুন আছিলে, এক্সাইটিং আছিলে, সেইটো কাৰণে সি চাই আছিলে। তো সেই কথাখিনি তোমালোকে বুজাই লিখিব লাগে, এইটো 23ত আহিছিলে। তো ইয়াত নেক্সট ইম্পৰ্টেণ্ট এইখিনি তোমালোকে চাই ল'বা এনেই প্ৰেক্টিছৰ কাৰণে, কিন্তু ইম্পৰ্টেণ্ট যোনটো হয় এইবছৰৰ কাৰণে সেইটো হৈছে হয় তোমালোকক চাইনিজ লেজেণ্ডৰ কথা সুধিব পাৰে বা ইণ্ডিয়ান লেজেণ্ডৰ কথা সুধিব পাৰে। চাইনিজ লেজেণ্ডটো চাবা, তাৰপিছত ইণ্ডিয়ান লেজেণ্ডটো চাবা বৌদ্ধ ধৰ্মৰ ওপৰত, আৰু নেক্সট হৈছে ঢেকীয়াবাৰী টি ষ্টেটৰ বিষয়ে অকণমান চাব পাৰা, কিন্তু এইটো যোৱা বছৰ আহি গৈছে যিহেতু, তো এইবছৰ অহা চান্স অকণমান কম আছে। হ'লেও তোমালোকে চাইনিজ লেজেণ্ড আৰু ইণ্ডিয়ান লেজেণ্ড এই দুটা কিন্তু চাবাই, খুবেই ইম্পৰ্টেণ্ট হয় এই দুটা। চাইনিজ লেজেণ্ডটো হৈছে এম্পেয়াৰৰ এজনে বইল কৰি সদায় পানী খাইছিলে, তাতে কি হ'ল এদিন চাহপাত পৰি গৈছিলে আৰু চাহ আৱিষ্কাৰ হৈছিলে। আৰু আনটো ইণ্ডিয়ান লেজেণ্ড বৌদ্ধ ধৰ্মৰ ওপৰত। তো ইয়াত কুৱেশ্যন তোমালোকে কেনেকুৱাকৈ সুধিব পাৰে চোৱা, ইয়াতে চোৱা তোমালোকে 6 নম্বৰটো চোৱা, নেৰেট দ্য চাইনিজ লেজেণ্ড এবাউট দ্য ডিস্কভাৰী অফ টি। ডাইৰেক্ট কেনেকুৱাকৈ দি দিব পাৰে, ঢেৰ সুধিছে চোৱা, হাউ টি ৱাজ ডিস্কভাৰ্ড বাই এ চাইনিজ লেজেণ্ড, ডেছক্ৰাইব দ্য চাইনিজ লেজেণ্ড। তো ঢেৰ কুৱেশ্যন তোমালোকে পাবা, এইটো খুবেই ৰিপিট হৈ থাকে, বিভিন্ন ডিষ্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামত আহিব এইটো, আৰু তোমালোকৰ ফাইনেল এক্সাম মেট্ৰিক পৰীক্ষাত অহা চান্সো খুবেই বেছি। চাবা চাইনিজ লেজেণ্ডটো আৰু ইণ্ডিয়ান লেজেণ্ডটো তোমালোকক সুধি দিব পাৰে। এইটো চোৱা 31টো চোৱা, হোৱাট ইণ্ডিয়ান লেজেণ্ড ৱাজ এছ'চিয়েটেড উইথ ডিস্কভাৰী অফ টি। তো এইখিনি চাই থৈ দিবা, এইখিনি চালে তোমালোকৰ 5 মাৰ্কছটো গেৰাণ্টি হৈ যাব, 5 মাৰ্কছ তোমালোকে ইয়াৰ পৰাই পাবা। নেক্সট আমি যদি চাওঁ, নেক্সট কোনটো চেপ্টাৰ ডিছকাছ কৰিম এতিয়া আমি, নেক্সট তোমালোকে দ্য বল পয়েমত আহা, ইয়াৰ পৰা 3 মাৰ্কছ আহিব। তো সেই 3 মাৰ্কছটো কেনেকুৱাকৈ থাকিব, হয় তোমালোকৰ 3টা এমসিকিউ থাকিব পাৰে, গোটেইখিনি 1 মাৰ্কছৰ কাৰণে আহিব পাৰে। ব্লু প্ৰিণ্টত এইটো লিখা আছিলে, বহুতে এনেকুৱা বুলি ভাবিছিলে। তো নহয়, এনেকুৱা হ'ব পাৰে যে এটা এমসিকিউ আহি গ'ল আৰু এটা 2 মাৰ্কছৰ লং কুৱেশ্যন আহি গ'ল। তো 25ত বহুতৰ সেইটো ভুল হৈছে, সিহঁতে ভাবিছিল যে 3টা এমসিকিউ আহিব, কিন্তু পিছত এটা এমসিকিউ আৰু এটা লং কুৱেশ্যন আহি গ'লগৈ, যাৰ ফলত বহুতে স্কিপ কৰি দিলে। কিন্তু মই তোমালোকক সেইবাৰো কৈছিলোঁ যে এটা লং কুৱেশ্যন আহিব পাৰে, দেখাইছিলোঁ আৰু সেইটোৱে আহিছিলে। তো এইবাৰ তোমালোকে চাই যোৱা, প্ৰথম ৱৰ্ড মিনিং গোটেইখিনি চাব লাগিব, ইয়াৰ পৰা এটা এমসিকিউ দিবই তোমালোকক। এই গোটেইখিনি ৱৰ্ড মিনিং তোমালোকে চাবা, এপিষ্টিমলজি অফ লছ মানে কি, এপিষ্টিমলজি মানে কি, এই গোটেইখিনি ৱৰ্ড মিনিং তোমালোকে চাই থৈ দিবা, ইম্পৰ্টেণ্ট আছে। আৰু এই প্ৰথমটো যোনটো অ' দেয়াৰ আৰ আদাৰ বলছ, এইটো কিন্তু 2 মাৰ্কছৰ কুৱেশ্যন হিচাপেও দি দিব পাৰে, তো এইটো তোমালোকে চাই থৈ দিবা।
আৰু নেক্সট কুৱেশ্যনৰ পৰা তোমালোকে 3 নম্বৰটো চাবা হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজেশ্যন মিনছ এই 3 নম্বৰ কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়, এইটো প্ৰেক্টিছ কৰিবা। তাৰোপৰি 25ত কি আহিছিল চোৱা এ ডাইম অৰ আনাডাৰ বল ইজ ৱৰ্থলেছ, এ ডাইম অৰ আনাডাৰ বল ইজ ৱৰ্থলেছ, এইটো এক্সপ্লেইন কৰিব দিছিলে, এইটো 25ত আহিছিলে। তো এইবাৰটো নাহে কিন্তু হ'লেও প্ৰি ফাইনেলত দিব পাৰে, চাবা সেইটো। আৰু ইম্পৰ্টেণ্ট হৈছে তোমালোকে চামাৰীটো চাবা, চেপ্টাৰটোত কি ক'বলৈ বিচাৰিছে সেইটো বুজিব চেষ্টা কৰিবা, ইয়াৰ চামাৰীটো অকণমান পঢ়িবা, তেনেহ'লে নিশ্চয় তোমালোকে গোটেইখিনি কুৱেশ্যন কৰি থৈ আহিব পাৰিবা আৰু ৱৰ্ড মিনিংখিনি চাবা। তো এইখিনি যদি তোমালোকে চোৱা তেনেহ'লে তোমালোকৰ দ্য বল পয়েম চেপ্টাৰটো কমপ্লিট হৈ যাব আৰু 3 মাৰ্কছ তোমালোকে পাবাই। তো ইয়াৰ লগতে বল পয়েমটো কমপ্লিট হৈছে। তো এতিয়া আমি ডিছকাছ কৰিম মেডাম ৰাইড দ্য বাছ, এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 4 মাৰ্কছ আহিব টোটেল। তো চেপ্টাৰটো ডিছকাছ কৰোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তো যোনটো 4 মাৰ্কছ হয় ইয়াত এনেকুৱা হ'ব পাৰে, এটা তোমালোকক 2 মাৰ্কছৰ কুৱেশ্যন দিব আৰু বাকী দুটা MCQ হ'ব পাৰে। তো এনেই লাইনটো তোমালোকে গোটেইখিনি পঢ়ি চাবা, ইম্পৰ্টেণ্ট আছে কাৰণ চেপ্টাৰটো বৰ দীঘলীয়া হয়। তো সেইটো কাৰণে এইটো তোমালোকে পঢ়িবা, বাকী কুৱেশ্যনখিনি ডিছকাছ কৰিছোঁ। তো ইয়াত তোমালোকে ৱৰ্ড মিনিং চাবা, ৱৰ্ড মিনিংখিনি ইম্পৰ্টেণ্ট আছে তোমালোকৰ MCQ কাৰণে। আৰু কুৱেশ্যনৰ কথা যদি কওঁ ইয়াত তোমালোকে 1 নম্বৰটো চাবা হোৱাট ৱাজ ভলিজ ফেভৰিট পাষ্ট টাইম, আৰু নেক্সট তোমালোকে 2 নম্বৰটো চাবা হোৱাট ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ ভলি, সেইটো কুৱেশ্যনটো চাবা। 1 আৰু 2 এই দুটা কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিবা, বাকীখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয়, বাকী দুটা হ'লে চাই থ'ব পাৰা। নেক্সট তোমালোকে ৱৰ্ড মিনিংখিনি চাবা, এইটো চাবা স্লেক টাইম, স্লেক টাইম মানে কি হয় এইটো কিন্তু MCQত বৰকৈ সোধে, এইটো চাবা। তো বাকীখিনি তোমালোকে পঢ়িবা। নেক্সট কুৱেশ্যনৰ কথা যদি ডিছকাছ কৰোঁ, নেক্সট তোমালোকে আহা এইটো পেজত আহা, পেজ 122, ইয়াত তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা হোৱাই ডাজ দ্য কণ্ডাক্টৰ কল ভলি মেডাম, এইটো খুবেই ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে, কাৰণ বহুত বছৰ হ'ল এই কুৱেশ্যনটো সোধা নাই, এবাৰ সুধি দিব পাৰে। হোৱাই ডাজ কণ্ডাক্টৰ কল ভলি মেডাম, মেডাম বুলি কিয় কৈছিলে সেইটো চাবা। নেক্সট 4 নম্বৰটো চাবা হোৱাই ডিডইন ভলি ৱান্ট টু মেক ফ্ৰেণ্ড উইথ দ্য এল্ডাৰলি উইমেন, এই কুৱেশ্যনটো অহা নাই, এই দুটা অহা চান্স খুবেই বেছি আছে। কুৱেশ্যন নম্বৰ 1 আৰু 4টো 122 পেজত খুবেই ইম্পৰ্টেণ্ট হয়, এই দুটা তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট আকৌ তোমালোকে নেক্সট কুৱেশ্যন আহা, নেক্সট তোমালোকে 1 নম্বৰটো চাব লাগিব হাউ ডিড ভলি ছেভ আপ মানি, কেনেকৈ ভলিয়ে বাছ ৰাইডৰ কাৰণে পইচা গোটাইছিল, সেই 1 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। তো নেক্সট তোমালোকে আহা নেক্সট এই 2 নম্বৰ কুৱেশ্যনটো চাবা হাউ ডিড ভলি প্লেন হাৰ বাছ ৰাইড, কেনেকৈ প্লেন কৰিছিলে সেইটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে। আৰু নেক্সট তোমালোকে এইটো চাবা কুৱেশ্যন নম্বৰ 4টো চাবা হোৱাই ডাজ দ্য কণ্ডাক্টৰ ৰেফাৰ ভলি এছ মেডাম, এইটো অলৰেডি ডিছকাছ কৰিলোৱে। নেক্সট 6 নম্বৰটো চাবা হোৱাই ডাজ ভলি ৰিফিউজ টু লুক আউট অফ দ্য উইণ্ড' অন হাৰ ৱে বেক, আকৌ যেতিয়া ঘৰলৈ গৈ আছিল তেতিয়া কিয় উইণ্ড'ৰ বাহিৰত চোৱা নাছিলে, সেই কুৱেশ্যনটো চাবা, 6 নম্বৰটো ইম্পৰ্টেণ্ট আছে। আৰু আগতে কি আহিছিল এইবিলাক যদি আমি চাওঁ হোৱাই ডাজ ভলি ৰিফিউজ টু লুক আউট অফ দ্য উইণ্ডো, এইটো 25ত আহি গৈছে, ডাইৰেক্ট তোমালোকক কিতাপৰ কুৱেশ্যনে উঠাই দিছে 25ত, তো সেইটোতো এইবাৰ নাহে। নেক্সট কি আহিছিল 24ত হোৱাট আৰ দ্য টেম্পটেশ্যন ভলি ৰেজিষ্ট আৰু হাউ ডিড ভলি গেট হাৰ্ট ইনফৰমেশ্যন এবাউট দ্য বাছ জাৰ্ণি, এই দুটা কিন্তু 24ত আহিছিলে। তো এইবাৰ কি অহা চান্স বেছি আছে। তো এইবাৰৰ কাৰণে যদি মই ইম্পৰ্টেণ্ট বুলি কওঁ যোনটো অহা নাছিলে সেইটো হৈছে এল্ডাৰলি উইমেন ৰিপালচিভ, কিয় এল্ডাৰলি উইমেনজনী কিয় ৰিপালচিভ পাইছিলে, যোনটো অলৰেডি আমি ডিছকাছ কৰিলোঁ, সেই কুৱেশ্যনটো সুধিব পাৰে বা সুধিব পাৰে হোৱাই ডাজ বাছ কণ্ডাক্টৰ কল হাৰ মেডাম, মেডাম বুলি কিয় ভলিক মাতিছিলে, এই দুটা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। আৰু নেক্সট ইয়াৰ পৰা তোমালোকৰ 4 নম্বৰ আহিব, এইখিনি প্ৰেক্টিছ কৰিবা, 4 মাৰ্কছ নিশ্চিন্ত হৈ যাব। এতিয়া আমি ডিছকাছ কৰিম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন, আৰু ইয়াৰ পৰা তোমালোকৰ 3 মাৰ্কছ আহিব। তো আহা এই 3 মাৰ্কছটো আমি ফিক্স কৰি লওঁ। তো তোমালোকে পইমটো ওলাই লোৱা, ইয়াতে তোমালোকে এইখিনিটো চাবা, তাৰোপৰি তোমালোকে ৰাইটাৰ নেমটো চাবা, 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট আছে। আৰু ইফালে তোমালোকে ৱৰ্ড মিনিংখিনি চাবা, গ্ৰগ মানে কি হয়, গাইৰেট মানে কি হয়, এই দুটা কিন্তু মিনিং ইম্পৰ্টেণ্ট আছে। তাৰপিছত কুৱেশ্যনৰ কথা যদি কওঁ, কুৱেশ্যনৰ কাৰণে তোমালোকে কুৱেশ্যন নম্বৰ 1টো চাবা হু আৰ দ্য কেৰেক্টাৰ্ছ ইন দ্য পয়েম, কেৰেক্টাৰ্ছকেইটা তোমালোকে চাব লাগিব, কেৰেক্টাৰবিলাকৰ নামটো চাবা, যেনেকৈ সেয়া কেটটোৰ নাম কি আছিলে, ৰেডটোৰ নাম কি আছিলে, সেইখিনি জানিব লাগিব। তাৰপিছত নেক্সট তোমালোকে চোৱা হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কেছ, সেইটো চাব পাৰা। আৰু 3 নম্বৰটো চাবা বেলিণ্ডা টিকেল হিম আনমাৰ্চিফুলি, হোৱাই, তো এইটো তোমালোকে চাব পাৰা। তাৰোপৰি কি আহিছিল চোৱা ডু ইউ কনচিডাৰ কাষ্টাৰ্ড এ ব্ৰেভ ড্ৰেগন, এইটো 2025ত আহিছিলে, কাষ্টাৰ্ড ব্ৰেভ হয় নেকি সুধিছে। নেক্সট 2 নম্বৰ সুধিছে বাই হোৱাট নেমছ ৱেৰ বেলিণ্ডাছ পেট ন'ন, পেটবিলাকৰ নাম সুধিছে, এইটো মই তোমালোক চাব দিছোঁ অলৰেডি। নেম দ্য পেট বেলিণ্ডা হেভ বিচাইড দ্য ড্ৰেগন, তো এই কুৱেশ্যনটোৱে একেই কুৱেশ্যনে হয় 24 আৰু 23ত সুধিছে, বেলিণ্ডাৰ পেটখিনিৰ নাম তোমালোকে জানিব লাগিব। তো নেক্সট এইবাৰো 2 মাৰ্কছৰ কাৰণে কোনখিনি ইম্পৰ্টেণ্ট আছে চোৱা, কাষ্টাৰ্ডৰ এপিৰিয়েঞ্চটো তোমালোকে চাবা, কাষ্টাৰ্ডৰ এপিৰিয়েঞ্চৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। নেক্সট হৈছে হাউ কাষ্টাৰ্ড কিল দ্য পাইৰেট, কেনেকৈ পাইৰেটৰ লগত যুদ্ধ কৰিছিলে সেইটো তোমালোকে চাব লাগিব। আৰু পেট নেমখিনি চাব লাগিব, সেই ব্লেক কিটেনটোৰ নাম কি আছিলে, তাৰপিছত ডগটোৰ নাম কি আছিলে, সেই গোটেইখিনি তোমালোকে চাব লাগিব, সেইখিনি চাবা। তো এইখিনি যদি চাই দিয়ে তেনেহ'লে কাষ্টাৰ্ড দ্য ড্ৰেগনটো তোমালোকৰ কমপ্লিট হ'ব, 3 মাৰ্কছ তোমালোকে পাবলৈ সক্ষম হ'বা। তো আজি আমি 5+3+4+3 টোটেল 15 মাৰ্কছ ডিছকাছ কৰিলোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'খিনিতো আমি 12 মাৰ্কছ আৰু 12 মাৰ্কছ টোটেল 24 মাৰ্কছ ডিছকাছ কৰিলোঁ, আৰু আজি 15 টোটেল আমাৰ 41 মাৰ্কছ হৈ আছে অলৰেডি।
আৰু এই গোটেই সিৰিজটোত আমি যিমানবিলাক কুৱেশ্যন ডিছকাছ কৰিলোঁ তাৰ উপৰি MCQ কাৰণে তোমালোকে এখন PDF কিনিব পাৰিবা এখন ইবুক এখন সোনকালে ওলাবলৈ গৈ আছে চেনেলত তো যেতিয়া আহিব জনাই দিম লগতে WhatsAppত জইন কৰি থৈ দিবা সকলোবোৰ আপডেট পাই থাকিবৰ কাৰণে বাকি সাবজেক্টৰ কাৰণে সোনকালে নিম কি সাবজেক্ট লাগে সেইটো কমেণ্টত জনাবা লিংকটো পিন কমেণ্টত দিয়া হৈ আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা